এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 1 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। শৃংখল চলিহাৰ গৰ্জন, উজনি অসমত ভয়াবহ পৰিস্থিতি হ'ব। এফৰ আসাম নহয়, এফৰ আমনি হৈছে। শিৱসাগৰক লৈ ধেমালি নচলিব। আমি কাৰোলৈ ভয় নকৰো, যদি জেললৈ পঠিয়াই জেললৈ যাম। গুলিয়াই মাৰিলে গুলি খাম, আমি ভয় নকৰো। কিন্তু ONGC উইলে 5,000 কোটি টকাকৈ দিবই লাগিব, অন্যথা ভয়াবহ পৰিস্থিতি হ'ব। 1 আগষ্ট অৰ্থাৎ আজি পুৱাৰ পৰাই 29 লাখ মহিলাৰ একাউণ্টত সোমাব ধন। সাজু হওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। এইবাৰ 1250 টকা নহয় 2500 টকাকৈ সোমাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এয়া ভাল খবৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। এফৰ আসাম নহয়, এফৰ আমনি হৈছে। শিৱসাগৰক লৈ ধেমালি নচলিব। আমি কাৰোলৈ ভয় নকৰো, যদি জেললৈ পঠিয়াই জেললৈ যাম। গুলিয়াই মাৰিলে গুলি খাম, আমি ভয় নকৰো। কিন্তু ONGC উইলে 5,000 কোটি টকাকৈ দিবই লাগিব, অন্যথা ভয়াবহ পৰিস্থিতি হ'ব। বিলাসী থেনাৰ হয়নে কাপুৰুষ নহয়। পুলিচৰ কাম জেলত ভৰোৱা, আমাৰ কাম জেলত সোমোৱা। শিৱসাগৰ চৰাইদেউ যোৰহাটক লৈ কোনো ব্যৱসায় নকৰিব। আমাক গুণ্ডা ডাকাইত চান্দাজীৱী বুলি কৈ লাভ নাই। শিৱসাগৰলৈ অহা মন্ত্ৰীবোৰে চাইৰেন বজাই নাহিব। শিৱসাগৰত ফেষ্টিভেল হৈ থকা নাই, বানপানীহে হৈছে। মিনিষ্টাৰৰ গাড়ী চাইৰেন শুনিবলৈ শিৱসাগৰ জনতাৰ সময় নাই। মিনিষ্টাৰে চাইৰেন বজোৱা অধিকাৰ হেৰুৱাই পেলাইছে। অকণমানৰ যদি লাজ আছে চাইৰেন নবজাব। বিধায়ক মন্ত্ৰীৰ যদি সাহস আছে দুখনকৈ গাঁৱৰ দায়িত্ব লওক। কোটিপতি বিধায়ক মন্ত্ৰীয়ে টকাবোৰ কি কৰিব? টকাবোৰ ওপৰলৈ লৈ যাব বুলি ভাবিছে নেকি? যদি ক্ষতিপূৰণ নিদিয়ে এখনো কয়লা গাড়ী যাবলৈ নিদিও। এনে হংকাৰ বিলাসী থেনাৰ নেতা শৃংখল চলিহাৰ। আর পিছত জনাইছো আমার দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। 1 আগষ্ট অৰ্থাৎ আজিৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গল ভাল খবৰ। 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীৰ বাবে বিশেষ ভাল খবৰ। এই 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ। বান পৰিস্থিতিৰ বাবে এই ডাঙৰ সিদ্ধান্ত চৰকাৰৰ। 4 জিলাৰ বান পৰিস্থিতিৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব 15,000 টকা, অৰ্থাৎ এই 4 জিলাৰ পৰিয়ালে লাভ কৰিব 17,500 টকাকৈ। ফেসবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।